ৰান কিছু খবৰ এনকাউণ্টাৰ হৈছে আকৌ বকলিয়া ঘাটৰ ঠেকেৰাজানত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল ডকাইতৰ দলে আৰু আৰক্ষীয়ে যেতিয়া গুলীৰে প্ৰত্যুত্তৰ দিলে নিহত হৈছে সেই গুলীত এটা ডকাইত নিহত ডকাইতটো হৈছে শাহিদুল ইছলাম পলাই হাৰিছে কিন্তু ডকাইত আন কেইবাটাও আৰু আৰক্ষী আৰু এই ডকাইতৰ মাজত যি গুলী চালনা হৈছিল তাতে গুলী চালনা কৰি একাংশ ডকাইতে পলায়ন কৰিছে কেইবাটাও ডকাইতে পলাই হাৰিছে অঞ্চলটোত বাহৰ পাতি আছিল প্ৰায় 4-5টা ডকাইতৰ এটা দলে আৰু দলটোত প্ৰত্যক্ষ কৰি ৰবলৈ যেতিয়া নিৰ্দেশ দিছিল আৰক্ষীৰ নিৰ্দেশৰ পিছতে গুলী চালনা কৰিছিল ডকাইতে গুলী চলাবলৈ আৰম্ভ কৰিছিল আৰক্ষীলৈ লক্ষ্য কৰি আৰু আজি পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা ডকাইটোৰ কবলৰ পৰা এটা .22 পিষ্টল লগতে 1 ৰাউণ্ড গুলী উদ্ধাৰ কৰা হয় নিহত ডকাইটো হোজাই আৰু কাৰ্বি আংলং জিলাৰ কেইবাটাও গোচৰত অভিযুক্ত হৈ আছিল ডিফুট সংবাদ মেলত ঘটনাৰ সবিশেষ প্ৰকাশ কৰে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কিছুদেৰি এক্সচেঞ্জ অফ ফায়াৰ হোৱাৰ পিছত গুলি যেতিয়া নাইকিয়া হয় তেতিয়া জেগাটো চাৰ্চ কৰি পেলাই দেখা এজন ইনজিউৰ্ড পৰি আছে আৰু এটা .22 পিষ্টল 1 ৰাউণ্ড গুলি তাতে আছে আৰু বাকীকেইজন লোক সন্দেহ কৰা হৈছে যে তেওঁলোক আন্ধাৰৰ সুযোগ লৈ পলাই গ'ল ইনজিউৰ্ড লোকজনক ইমিডিয়েটলি হস্পিটেললৈ শিফ্ট কৰা হ'ল ডক্টৰে কিন্তু মৃত বুলি ঘোষণা কৰিলে আৰু পিছত গম পোৱা গ'ল যে যিজন মৃত তেখেতৰ নাম শহীদুল ইছলাম তেখেত কুখ্যাত ডকাইত বিভিন্ন ধৰণৰ কেছত তেখেত ইতিমধ্যে প্ৰয়োজন হৈ আছে আমাৰ জিলাত হোজাইতৰ নগাঁও চবতে আৰু বাকী তদন্ত প্ৰক্ৰিয়া এতিয়া চলি আছে তেওঁৰ ঘৰ দেৱস্থান হোজাইৰ দেৱস্থানত বুলি আমি জানিব পাৰিছোঁ এতিয়ালৈকে কনফাৰ্ম কৰিব লাগিব আৰু এই গোটেই ঘটনাৰ সবিস্তাৰে জানিম সংযুক্ত হৈছো আমাৰ ডিফুৰ সাংবাদিক নিৰ্মল থাপাৰ সৈতে নিৰ্মল কি হৈছিল আৰক্ষীলৈ লক্ষ্য কৰি ডকাইতৰ গুলী চালনা তাৰপিছত ডকাইতৰ গুলীৰ প্ৰত্যুত্তৰ দিলে আৰক্ষী আৰু তাৰপিছত এটা ডকাইতৰ মৃত্যু ঘটিছে যিহেতু বৃহস্পতিবাৰ পুৱতি নিশা বকলিয়া ঘাটত ঠেকেৰাজান গাঁৱত এই ঘটনাটো ঘটিছিল এই ঘটনাটোৰ বিষয়তে যোনজন নিহত হয় এজন শহীদুল ইছলাম আমাৰ 30 বছৰ বয়স মানৰ আছিল সেই নিশাত ডকাইতি দলৰ উপস্থিত আছে বুলি আৰক্ষীয়ে গম পাইছিল গোপন সূত্ৰেদি সেই গোপন সূত্ৰেদি গম পোৱাৰ মতে সিহঁতে ৰাতি আৰক্ষীৰ দলে তাত উপস্থিত হোৱাত সেই ডকাইতৰ দলটো যেতিয়া এই আৰক্ষীৰ দল উপস্থিত হৈছে বুলি সম্বেদ হোৱাত এই আৰক্ষীলৈ গুলী চালনা কৰাত সেই তাৰ প্ৰত্যুত্তৰত আমাৰ আৰক্ষীয়ে তাৰ প্ৰত্যুত্তৰত গুলী চালনা কৰাত এজন এই 4-5 জনীয়া ডকাইতৰ দলত এজনৰ গুলীবিদ্ধ হয় আৰু সেই হোৱাত এই ডকাইটো যেতিয়া আমাৰ ডিফু মেডিকেল কলেজলৈ আনিছিলে মেডিকেল কলেজৰ আনাতে ডক্টৰে মৃত ঘোষণা কৰিছে কিন্তু তাত 4-5 জনীয়া ডকাইতৰ দল আছিল নিৰ্মল আৰক্ষীয়ে জনাইছে আৰু তাত বাকি কেইটা দলৰ ডকাইত কোট কেনেকৈ পলাইছে হয় এতিয়ালৈকে কোনো ধৰণৰ আমাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কোনো ধৰণৰ আপোনাক সবিশেষ একো জনাব পৰা নাই এটাও আমাৰ সঞ্জীৱ কুমাৰ শইকীয়া এটাও বৰ্তমান কথাখিনি অব্যাহত ৰাখিছে আৰু এই গোটেইখিনি পলায়ন কৰিছে যদিও সিহঁতক অতি সোনকালে আমাক আৰক্ষীয়ে সিহঁতক কৰায়ত্ব কৰিব পাৰিব বুলি আমাক জানিবলৈ দিছে হয় ঠিক আছে হয় ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ আমাক এইখিনি তথ্য আপুনি দাঙি ধৰিলে নিৰ্মল কি ধৰণে আচলতে ঘটনাটো ঘটিছিল আৰু কি ধৰণে আক্ৰমণৰ লক্ষ্য কৰি ধৰিছিল আন এটা এনকাউণ্টাৰ দৰঙত দিন দুপৰতে দুৰ্বৃত্তই গুলী চালনা কৰিছে ভাৰতীয় ষ্টেট বেংকত গ্ৰাহক সেৱা কেন্দ্ৰত গুলী চালনাৰ ঘটনা ডকাইতিৰ উদ্দেশ্যৰে প্ৰৱেশ কৰিছিল 3টা দুৰ্বৃত্তই দৰং উদালগুৰি সীমান্ত অঞ্চল 1 নম্বৰ বৰঝাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত এই ঘটনা গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী ৰাহুল পাল আৰু টকা বিচাৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগে লগে ওচৰ চুবুৰীয়া দোকানী ওলাই আহে আৰু তেনেকৈ ওলাই অহা দুৰ্বৃত্তই একজাই গুলী ফুটাই তাৰ পৰা পলাই পত্ৰক দিলে হেলমেট দি মুখ ঢাকি 3 দুৰ্বৃত্তই বাইকত উঠি পলায়ন কৰে দলগাঁও আৰক্ষী উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া চেপা উত্তেজনাৰ সৃষ্টি হৈছে গোটেই অঞ্চলটোতে আহি কিনে কৈ আছে যে পইচা কিমান আছে ওলা সব কেইটা ওলা আৰু পিছল দেখাই আছিলে অলপ হাতাপাই হৈছিল হাতাপাই হোৱাৰ পিছত মই হাল্লা কৰিলোঁ হাল্লা কৰোঁতেই গুচি গ'লোঁ বাহিৰৰ পৰা দুজন আহিছে এজনৰ হেলমেট আছিল আৰু এজনৰ মাস্ক আছিল মই পিষ্টলটো ডুপ্লিকেট নেকি বুলি বাইকটো উল্টাই দিম বুলি গৈ তিনিটাকে বাইকটো উল্টাই দিম বুলি মই হাত এনেকৈ কৰি গৈছোঁ
এই 4-5 ফুটৰ ডিষ্টেঞ্চ থাকোঁতে ভৰিত মোৰ গুলি চলালে। গুলিটো লগা নাই অৱশ্য, তাত কাৰ্টুজটো দি অলপ লাগিছে মোক, 5-10 মিনিট বিষাই আছিল। তাৰপিছত কিবা ইমানতে সিহঁতে গুচি গ'ল আৰু। আৰু আপোনাক ইতিমধ্যে তেওঁলোকে জনাইছে যে ডকাইতিৰ উদ্দেশ্যৰে প্ৰৱেশ কৰিছিল এই তিনিটাকৈ দুৰ্বৃত্ত, কিন্তু গুলি চলাইছিল, সৌভাগ্যক্ৰমে গুলি নালাগিল। এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে। কি হৈছিল অকণমান জানিম। গীতাশ্ৰী, আচলতে চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব দৰং জিলাৰ আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী 1 নম্বৰ বৰঝাৰত, যি বৰঝাৰত দিন দুপৰতে আচলতে দুৰ্বৃত্তই ধন লুট কৰিবলৈ আহিছিলে বেংকত, আৰু ধন লুট কৰিবলৈ আহি যেতিয়াই হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছিল আৰু বিভিন্ন লোকে গম পাইছিল যে তাতে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল, আৰু তেতিয়াই স্থানীয় যিসকল ব্যৱসায়ীয়ে হওক বা স্থানীয় যিসকল লোক আহি উপস্থিত হৈছিল, হোৱাৰ লগে লগে আচলতে গুলি চলাই দিছিল এই দুৰ্বৃত্ত তিনিটাই। আৰু যিহেতু দুৰ্বৃত্ত তিনিটাই মুখত মাস্ক পৰিধান কৰাৰ লগতে হেলমেট পৰিধান কৰিছিল, যাৰ কাৰণে চিনিব পৰা নাছিল স্থানীয় লোক বা বেংকৰ কৰ্তৃপক্ষই, যাৰ কাৰণে তেওঁলোকে বাইক লৈ উধাও হ'বলৈ সক্ষম হ'ল। কিন্তু আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। যিকোনো মুহূৰ্তত এই যি দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হ'ব বুলি জানিব দিছে যদিও এতিয়ালৈ কিন্তু কোনো সংসূত্ৰ উলিয়াব পৰা নাই। গীতাশ্ৰী, হয়, তাত CCTV বা তেনেকুৱা ধৰণৰ নিশ্চয়কৈ ক'ৰবাত ফুটেজ আবদ্ধ হৈ থকা বা কি বাইক ব্যৱহাৰ কৰিছিল, কোন দিশেৰে পলাইছিল, সেইখিনি কথা কিবা জানিব পৰা গৈছে নেকি? তাত যিহেতু উপস্থিত আছিল লোকসকল আৰু হাহাকাৰ লগাতে বিভিন্নজন ওলাই অহাতে তেওঁলোকে পলায়ন কৰিছিলে তিনি দুৰ্বৃত্তই। যিহেতু সমগ্ৰ ঘটনা আৰক্ষীয়ে তদন্ত কৰি আছে, আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে সমগ্ৰ বেংকটো, লগতে যিসমূহ তথ্য আছে, যি CCTV ভিডিঅ'ই হওক বা যিসকল লোকে এজাহাৰ দাখিল কৰে তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছে। কি ধৰণৰ লোক আহিছে বা কিমান বয়সৰ লোক হ'ব বা বাইকৰ কিবা নাম্বাৰ তেওঁলোকৰ তাত আবদ্ধ কৰিবলৈ সক্ষম হৈছিল, এই কথাবিলাকত আৰক্ষীয়ে তদন্তৰ আওতালৈকে আনিব বা তদন্ত কৰাৰ সময়ত তেওঁলোকক সোধপোছ কৰিলে ওলাই পৰিব। কিন্তু এতিয়ালৈ কিন্তু আৰক্ষীৰ ফালৰ পৰা বা তেওঁলোকৰ যিসকল এজাহাৰকাৰী, যিসকলৰ বেংকৰ কৰ্তৃপক্ষ, তেওঁলোকে কিন্তু অৱগত কৰা নাই যদিও সমগ্ৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে কিন্তু অব্যাহত ৰাখিছে। নৱজ্যোতি মহন্ত, লগতে আৰু এটা প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হয়, মঙলদৈত এই ধৰণৰ ঘটনা আচলতে হ'বলৈ ধৰা বা এই ধৰণৰ ঘটনা সংঘটিত হোৱাটোৱে কিন্তু ক'ৰবাত নহয় ক'ৰবাত অপৰাধীৰ দপদপনি যে বাঢ়িছে, সেয়া কিন্তু ক'ৰবাত স্পষ্টকৈ তেনেকুৱা এখন ছবিও দাঙি ধৰিছে। নিশ্চয়কৈ, যিহেতু গীতাশ্ৰী উল্লেখ কৰিব লাগিব দৰং জিলাৰ সীমান্তৱৰ্তী দলগাঁও সমষ্টি হয় এই অঞ্চলটো, দলগাঁও সমষ্টি সীমান্তৱৰ্তী যিটো অঞ্চল, আচলতে সংখ্যালঘু অধ্যুষিত অঞ্চল, যিটো অঞ্চলত প্ৰায়সমূহ দৰং জিলা আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া আৰু দুখন জিলাৰ লোকসকল অহা যোৱা কৰে, যাৰ কাৰণে আচলতে কোন ঠাইৰ পৰা সেই দুৰ্বৃত্তসকল আহিল, যিটো সীমামূৰীয়া অঞ্চল, সেই স্থানত আৰক্ষীৰ কোনো দল নাথাকে বা তালাচীৰ কাৰণে কোনো লোক নাথাকে, আৰক্ষীৰ নিৰাপত্তাৰক্ষী নাথাকে, তাৰে সুযোগ গ্ৰহণ কৰিছে নেকি আচলতে দুৰ্বৃত্তই, তাৰে প্ৰমাণ পোৱা গৈছে আচলতে এই ঘটনা সংঘটিত হোৱাৰ লগে লগে। অন্য যি চহৰ অঞ্চলেই হওক বা যিসমূহ আৰক্ষী দপ্তৰখিনি থাকে সেই অঞ্চলত কিন্তু এই ধৰণৰ ঘটনা হোৱা নাই। যিহেতু আগন্তুক 26 জানুৱাৰী আহি আছে, তাক লৈ আৰক্ষী সষ্টম হৈ আছে, এনে সময়তে কিন্তু এই যি অঞ্চলটোত, এই অঞ্চলটোত কিন্তু দুৰ্বৃত্ত এই ধৰণে গুলী চালনা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল, ডকাইত দিন দুপৰতে কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল। এই পৰিৱেশ সৃষ্টিৰ কাৰণে কিন্তু আৰক্ষী আচলতে পোনপটীয়াকৈ নহ'লেও আৰক্ষী কিন্তু সেই সমগ্ৰ অঞ্চল, যিসমূহ অঞ্চলৰ ভয়াৱহ এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে, সেইসমূহ অঞ্চলত কিন্তু আৰক্ষী উপস্থিত থাকিব লাগে বা আৰক্ষীয়ে তালাচী চলাব লাগে। কিন্তু সেই ধৰণৰ কৰা নোহোৱাৰ কাৰণে দিন দুপৰতে বন্দুক লৈ আহি এটা অঞ্চলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল দুৰ্বৃত্তৰ তিনিটাই। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি কথা আপুনি জনালে। কিন্তু এয়া নিশ্চিত ৰূপত এয়া কিন্তু উদ্বিগ্নতাৰ কাৰণ, আৰক্ষীয়ে এফালেতো নিশ্চয়কৈ তৎপৰতা বঢ়াই তুলিছে সন্মুখত 26 জানুৱাৰী, কিন্তু তাৰ মাজতে ক'ৰবাত সুৰুঙা বাছি এই ধৰণে সাহস কৰা দুৰ্বৃত্তই, তাকো অস্ত্ৰ লৈ সাহস কৰা ঘটনা কিন্তু নিশ্চয়কৈ সহজভাৱে ল'ব পৰা ঘটনা এটা নহয়।